ধুবুৰী গৌৰীপুৰ ৭ নং বিধানসভা সমষ্টিত যুৱ নেতা ছফিউৰ ৰহমানক বিজেপি দলৰ দলীয় টিকট প্ৰদান কৰাৰ দাবী ভোটাৰ ৰাইজৰ। যদিও বিভিন্নজন বিজেপি দলৰ পৰা আগন্তুক ২০২৬ ইংৰাজী চনত দলীয় টিকটৰ দাবীদাৰ, কিন্তু গৌৰীপুৰ ভোটাৰে বিচাৰিছে এইগৰাকী যুৱ নেতা তথা সমাজসেৱক ছফিউৰ ৰহমানক। আপদ বিপদত সকলো সময়ত পাব এইগৰাকী যুৱ নেতা ছফিউৰ ৰহমানক। এই মন্তব্য আমাৰ নহয়, আপোনাৰ নহয়, গৌৰীপুৰ সাধাৰণ ভোটাৰ ৰাইজৰ। ইতিমধ্যে গৌৰীপুৰৰ চুকে কোণে উঠিছে অকল ছফিউৰ ৰহমানৰ নাম। ছফিউৰ ৰহমানক বিজেপি দলে টিকট প্ৰদান কৰিলে থানবান হোৱাৰ সম্ভাৱনা আছে বাকী ৰাজনৈতিক দল। কেৱল গৌৰীপুৰৰ নগৰ অঞ্চলত শুনা গৈছে ছফিউৰ ৰহমান। আমাৰ হাতত ভোটাৰৰ মন্তব্য আছে। ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাজ্যৰ এগৰাকী বলিষ্ঠ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি উন্নয়নমূলক কাম কাজ কৰিছে তাৰ বাবে ভোট প্ৰদান কৰিব আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপি দলৰ পদুম ফুলত ভোট। আচলতে কপাল ফুলিব নেকি এইগৰাকী যুৱ নেতা ছফিউৰ ৰহমানৰ? যেহেতু আগন্তুক বিধানসভাৰ দিন চমু চাপি আহিছে, ইতিমধ্যে বিভিন্ন ৰাজনৈতিক দলৰ পৰা প্ৰাৰ্থিত্ব বিচাৰিছে। বিজেপিৰ অৱস্থা কেনেকুৱা? বিজেপিৰ অৱস্থা চবেই জানে, বিজেপিৰ অৱস্থা চবেই জানে আৰু সকলোৱে বিজেপিকে ভোট দিব। কাৰণ বিজেপি যিটো কৰি আছে সকলোৱে, আজি দুখীয়া মানুহৰ ঘৰ নাই, ঘৰ দিছে, অৰুণোদয় দিছে, মাহে মাহে পাই যায়, সেইবিলাক চব সিহঁতে পাই আছে। সেইকাৰণে বিজেপিকে চবে ভোট দিব। আৰু বেলেগ কোন আছে তাক দিব যে যিয়ে হেল্প কৰে তাকহে মানুহ চাব না। গৌৰীপুৰত কি অন্য ৰাজনৈতিক দলসমূহৰ খানমান হ'ব নেকি? কোনো সিহঁতৰ কোনো কাম নাই, ইয়াত কোনো কাম নাই। বিজেপি চবেই বিজেপি, অকল বিজেপি, একো বেলেগ একো নাই। ইতিমধ্যে দেখা গৈছে বিজেপিৰ এগৰাকী প্ৰভাৱশালী নেতা ক'ব লাগিব সমাজসেৱক ছফিউৰ ৰহমান। ছফিউৰ ৰহমান এওঁতো এওঁ দুখীয়া মানুহৰ যিকোনো বেমাৰ আজাৰ যিকোনো হওক, এওঁক যদি মাতে বা কিবা এটা নিজে সহায় কৰে, নিজে অকলে আহি সহায় কৰে। এওঁক নাচাই মানুহ বেলেগক চাব নেকি? আৰু এওঁ নিজে বিজেপি প্ৰাৰ্থী হয়, এওঁকতো ভোট দিবই চবে। আচ্ছা, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কি আহ্বান? ছফিউৰ ৰহমানৰ প্ৰাৰ্থিত্ব লাগে নেকি? কিয় নালাগে? লাগিবই, কাৰণ ই এটা ভাল মানুহ, ই এজন ভাল মানুহ, সকলোৱে জানে, সকলোৱে এওঁকে চাই, এওঁকে খুজি আছে চবে, তে এওঁকেতো ভোট চবেই দিব, এইটো চাব লাগে না। সেই মোৰ এইটোৱেই কথা। দিব গৌৰীপুৰ বিজু শৰ্মা, গৌৰীপুৰ। আচ্ছা, যিহেতু সমগ্ৰ বিধানসভা নিৰ্বাচন ২০২৬ চনত ইতিমধ্যে দেখা গৈছে বিভিন্ন ৰাজনৈতিক তৎপৰতা বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। ইতিমধ্যে বিজেপিৰ অৱস্থা কেনেকুৱা? বিজেপিৰ অৱস্থা ভাল। আচ্ছা, বিজেপিৰ পৰা কিন্তু বিভিন্নজন প্ৰাৰ্থিত্ব বিচাৰিছে। তাৰ ভিতৰত কিন্তু দেখা গৈছে ছফিউৰ ৰহমান নামৰ এগৰাকী সমাজসেৱক, তেখেতে প্ৰাৰ্থিত্বৰ দাবীদাৰ কৰিছে। তেখেতক প্ৰাৰ্থী পালে আপোনালোকে কি কৰিব? আমি ইহঁতক ভোট দিম। কিয় ভোট দিব? ইহঁতক বিজেপি ভাল মানুহ, বেয়া মানুহ নহয় না। ই আমাক হেল্প কৰে। আমি আজি বিপদ কৰিলে ইহঁতক হেল্প কৰে। কি হেল্প কৰে? আমি আজি য'তে থাকোঁ ইহঁতক মাতাৰ লগে লগে ইহঁতক আহি যায়। আমি ইহঁতক চাওঁ যে ইহঁতক বিপুল ভোটত আমি জিতাম। আচ্ছা, দেখা গৈছে ইতিমধ্যে কংগ্ৰেছ, অকপ, LDF, ৰাইজৰ দল নাপায়। এবাৰ কি গৌৰীপুৰৰ পৰা বিজেপি দল জয়লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা? একদম ফুল লাভ হ'ব একদম। আচ্ছা, দলৰ হাইকমাণ্ডক কি ক'ব আপুনি? আমিতো বিজেপি বুলি মানুহ আৰু কি। তাৰমানে আপোনালোকে বিজেপিক ছফিউৰ ৰহমানক বিচাৰে? ছফিউৰ ৰহমান মানুহ ভাল মানুহ, সিহঁতক আহিলে আমাৰ টেনশ্যন নাই, সিহঁতক আমি বিচাৰাম। এই মানুহজনক আমাক লাগে। আৰু এটা কথা, কেন্দ্ৰীয় যিগৰাকী আমাৰ প্ৰধানমন্ত্ৰী আছে নৰেন্দ্ৰ মোদী ডাঙৰীয়া, ৰাজ্যৰ যিগৰাকী মুখ্যমন্ত্ৰী ক'ব লাগিব বলিষ্ঠ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, কিমান উন্নয়ন কৰিছে? এইটো ভাল কৰিছে, কৰিয়ে আছে। কি কৰিছে? সব কিছু কৰি আছে। আজি ইমান কৰি আছে আৰু কি কৰিব? ৰাস্তা ঘাট কেনেকুৱা? সব ভাল কৰি আছে। আপুনি সদস্যক কি ক'ব? আমি সদস্য কমে, আমাকে বিজেপি চৰকাৰৰ লাগে। গৌৰীপুৰৰ পৰা চাহাবুদ্দিন মৌলাৰ প্ৰতিবেদন, অমৃত নিউজ 24/7। অমৃত প্ৰবাহ, অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।